আপুনি যদি নিজকে নিউট্ৰিচনিষ্ট বুলি ভাবি আছে ইনষ্টাগ্ৰাম ফেচবুক ইউটিউবৰ পৰা কেইটামান ৰিল চাই কেনে শ্বৰ্ট চাই কেনে এণ্ড নিজৰ এক্সপেৰিমেণ্ট কৰাৰ লগে লগে বেলেগকো উপদেশ দি আছে তেন্তে ভিডিঅ'টো আপোনাৰ কাৰণে ফাৰ্ষ্ট অফ অল এইটো নক'ব যে কোনোবাক ইনফ্লুৱেঞ্চ নকৰিব যে ডাইটিচিয়ানৰ তাতে নাযাই কেনে ইউটিউবৰ পৰা কৰক এণ্ড মই বহুত এনেকুৱা মানুহ পাইছোঁ কাৰণ আপুনি নাজানে সেই মানুহগৰাকী কিমান বেমাৰৰ থ্ৰু দি যাই আছে কিমান কমপ্লিকেশ্যনৰ থ্ৰু দি যাই আছে চিয়া চিডছ আপোনাৰ কাৰণে ভাল হ'ব পাৰে তেওঁৰ কাৰণে নহ'বও পাৰে অ'টছ আপোনাৰ কাৰণে ভাল হ'বও পাৰে আপোনাৰ নিজৰ কাৰণেও ভাল নহ'বও পাৰে কিন্তু তেওঁৰ কাৰণে একেবাৰে নহ'ব পাৰে সো যদি আপুনি এনেকৈ ইনফ্লুৱেঞ্চ কৰি থাকে বা আপুনি ইনফ্লুৱেঞ্চ হৈ যায় এইবিলাক ভিডিঅ' চাই কেনে এই জাৰ্নিটো কেতিয়াও শেষ নহ'ব আৰু কমপ্লিকেটেড হৈ থাকিব আপোনাৰ লাইফৰ পৰা ৰস মিঠা সব বস্তু গুচি যাব কিন্তু এট দ্য ছেইম টাইম আপোনাৰ প্ৰব্লেমো নকমে আৰু এইটো বাঢ়িয়ে থাকিব সো এগৰাকী ডাইটিচিয়ান ভালকৈ গম পায় যে ক'ত কেনেকৈ কম্বাইন কৰিব লাগে কি বস্তু কিমান দিন খাব লাগে কিমান দিন এটা ধৰণৰ ডায়েট কৰিব কেতিয়া নেক্সট ছুইচ কৰিব আপোনাৰ কাৰণে এটা প্লেটত লৈ আনে বা আপোনাৰ কাৰণে ইজি কৰি তোলে আপুনি নিজৰ তাতে মন্তব্য দি কেনে নিজৰ ইনফ্লুৱেঞ্চ হোৱা ভিডিঅ'ছবিলাক চাই কেনে একো ইনপুট নিদিব